সনাততি কৃষ্ণম জগতত থকা যিমানবিলাক কলা আৱৰ্জনা মায়া আছে গোটেই মায়া মুতে উৎপত্তি হৈছে মুতে লীন গৈছে গোটেই মায়াবিলাকক মই কৰ্ষণ কৰোঁ কাৰণেই তেওঁ অৱতাৰ গ্ৰহণ কৰিছে সেই কৃষ্ণই যাক ৰক্ষা কৰি আছে সেই পঞ্চপাণ্ডৱৰ মূৰগীটা অনাটো ইমান সম্ভৱ নে সহজ নে পঞ্চপাণ্ডৱৰ ল'ৰাগীটাকহে মাৰিলা তুমি সাজু হোৱা পঞ্চপাণ্ডৱে তোমাক আৰু জীয়াই নাৰাখিব তুমি নিজক বচোৱা এই বুলি কৈ পলাইছিলে পলাই যাওঁতে ব্ৰহ্মশিৰ মন্ত্ৰ মাৰিলে ক'ত সাৰিব পাৰে ধৰি লৈ আহি আগতে ঢুকুচাই হাতে ভৰিয়ে বান্ধি ঢুকুচাই পেলালেহি এটা শব্দ ক'ব লাগে দ্ৰৌপদীয়ে কাটা বুলি ভীমাৰ্জুনে এটা ঘাপ মাৰিলেই কেইবা খণ্ডত বিভক্ত হৈ যায় কিন্তু দ্ৰৌপদীয়ে সেইটো ক'ব লাগে দ্ৰৌপদীয়ে কাণ পুত্ৰ শোকত বিবল অচেতন সেই অচেতন পুত্ৰ শোকত বিবলা দ্ৰৌপদীয়ে দ্ৰোণী ফাললৈ চাই নেমাৰিবা নাকাটিবা মেলি দিয়া গুৰুপুত্ৰ বুলি সেবিবা কলৈলা গৌতমীৰ মুখ চিন্তি সিটো এৰিবা কদিলা আপুনি চিন্তা কৰক পাঁচোটা পুত্ৰ মৰাৰ পিছত হত্যাকাৰীটোক আনি সন্মুখত দিয়াৰ পিছতো গুৰুপুত্ৰ বুলি সেৱা কৰিলে তাক দেখি গৌতমীলৈ মনত পেলাই দিলে মোৰ পাঁচোটা ল'ৰা মৰিলত মই যিকুৰা জুই পাইছোঁ যিটো দুখ পাইছোঁ গৌতমীয়ে সেইকুৰা জুই পাব আৰু গতিকে মই যি পাইছোঁ আৰু জুই পাব বেলেগে নালাগে কোনে ভাবিলে দ্ৰৌপদীয়ে ভাবিলে মেলি দিয়া বুলি যেতিয়াই ক'লে কৃষ্ণই শংখ চক্ৰ গদা পদ্ম লৈ থিয় হ'ল সতী চন্দ্ৰ দিবাকৰ থাকে মানে তোমাক সতী বুলি জগতে বখানিব প্ৰথম স্কন্ধ ভাগৱত গতিকে ভাগৱতৰ আন এটা নাম ক্ষমা অৱতাৰী গ্ৰন্থ এই ভাগৱতে আমাক ক্ষমা কৰিবলৈ শিকাইছে আজি যদি আমাৰ জগতত ক্ষমা থাকিলেহেঁতেন যদি ক্ষমা থাকে তেনেহ'লে এই জগতখন শস্য শ্যামলাই নহয় এইখন এখন ৰাম ৰাজ্য হ'ব গতিকে আমি দানী হ'ব লাগে তেনেকুৱাকৈ দানী হ'ব লাগে আপুনি কৰ্ণৰ দৰে দানী হ'ব লাগে মই আৰম্ভণিতে দানৰ কথা কৈছিলোঁ নহয় কৰ্ণৰ কথা কৈছিলোঁ নহয় উদ্দালক ঋষিয়ে চাব দেই ভাগৱতৰ কাহিনীয়ে উদ্দালক নামৰ এজন ঋষি আছিলে তেওঁ আকৌ মৰিবৰ সময়ত অৰুণীৰ পুত্ৰ আৰুণী নামৰ ঋষিৰ পুত্ৰ আৰুণীয়ে উদ্দালকক মানে পুতেকক ক'লে অ' বোপাই মই পিছে মৰিম আৰু বেছি দিন নাথাকোঁ এটা কথা কৈবি তই মোৰ নশ্বৰ দেহটো চন্দন কাঠেৰেহে জ্বলাবি গ'ল আৰুণী ঢুকাল উদ্দালকে এদিন যেতিয়া ঢুকাল উদ্দালকে আগতে ভাবি নথলে চন্দন কাঠৰ কথা কিন্তু পিতৃ বাক্য ৰক্ষা কৰিবৰ কাৰণে তেওঁ চন্দন কাঠ বিচাৰি পিতৃ ঢুকোৱাৰ পিছত হাবাথুৰি খালে প্ৰথমে হস্তিনাপুৰলৈকে গ'ল আহাৰ মাহৰ 7 তাৰিখ সেইদিনা আহাৰ মাহত সেই 7 দিন যোৱাত খুব পানী হয় নহয় গতিকে তাতো পানী হৈছিল হস্তিনাপুৰতো তেতিয়া গতিকে আহাৰ মাহত চাৰিওফালে পানী হস্তিনাপুৰত ধৰ্মৰাজ যুধিষ্ঠিৰ অপাৰগ বোলে চন্দন কাঠৰ মোৰ বাৰীয়া আছে তুমি কাটি নিলেই হ'ল কোনে কাটি দিব সৈন্য সামন্তে তাত চন্দন কাঠৰ ওপৰলৈকে পানী গতিকে নাও চলাব নোৱাৰে তাৰপিছত দুৰ্যোধনৰ ঘৰলৈ আহিল তাতো নোৱাৰিলে ইন্দ্ৰপ্ৰস্থটো নাপালে চন্দন কাঠ হস্তিনাপুৰতো নাপালে দুখ মনেৰে আহি অংগ ৰাজ্য পালেহি অংগ ৰাজ্যটো দদ্ৰুপ একে বাৰিষা একেবাৰে চালে পানী কাটা কৰ্ণক ক'লেহি অংগ ৰাজ্যৰ ৰজা অধিপতি কৰ্ণক সেৱা জনালে মোৰ এনেকুৱা কথা মই এতিয়া দেউতাৰ আজি কেইবাদিনো হ'ল দেউতা শৰীৰ আৰু নাথাকিবই দেউতা ইতিমধ্যে নাৰায়ণী তেলেৰে আমি ডুবাই থৈ আহিছোঁ কাৰণেহে হয়তো শটো বাচি আছে গতিকে শটো গেলি গোন্ধ আহিব আৰু মোক তুমি সোনকালে খবৰ নিদিলা কিয় মোৰো দেখিছা নাই তুমিতো আগতে কৈ থ'ব লাগিছিলে মোৰ দেউতাই এনেকুৱা কথা এটা কৈছিলে বোলে মই নক'লোঁ আৰু এতিয়া উপায় নাই নহয় মোৰ ওচৰলৈ যেতিয়া আহিলা মোকটোতো দানবীৰ কৰ্ণ বুলি সকলোৱে কয় গতিকে মইতো দিব লাগিব চন্দন কাঠ তুমি বিমুখ নহ'বা নাও এখন দিলে ডাঙৰ নাও এখন ইয়ালৈ সুসজ্জিত কৰি লৈ আহা
মোৰ যিখন সিংহাসন কৰ্ণৰ যিখন সিংহাসন মোৰে সিংহাসন কেৱল চন্দন কাঠেৰে তৈয়াৰী এটা মানুহ কি তিনিটা মানুহ পুৰিব পৰাকৈ মোৰ সিংহাসনত কাঠ আছে গতিকে গোটেই কাঠখিনি লৈ যোৱা তোমাৰ পিতৃক সদা কৰাগৈ দেখিছেনে দান কোনেও নোৱাৰিলে সেইকাৰণে দানবীৰ কৰ্ণ গতিকে উদ্দালক ঋষিক জ্বলাবৰ কাৰণে যিখিনি চন্দন কাঠৰ দৰকাৰ সেই চন্দন কাঠখিনি দানবীৰ কৰ্ণই আগবঢ়ালে গতিকে আমি তেনেকৈ ভকতৰ কাৰণে ভাগৱতৰ কাৰণে নিজৰ অৰ্থে আৰ্জি যজিউক জগন্নাথ কিছু ব্যয় কৰিব কৃষ্ণৰ কথাত এগুণ লগাইলে ব্যয় অনন্ত গুণ হোৱে নজানিন মুগুধজনে ধন সাঁচি থৈ আমি ধন সাঁচি থ'ব নালাগে আপোনাৰ যিয়ে ধন সাঁচিব নিজৰ প্ৰয়োজনতকৈ বেছিকৈ সেইখিনি ধন তেখেতে নিজেও খাব নাপায় পিছত গৈ সেই ধন বেলেগে খায় কেনেকৈ খায় সেইটো আপোনালোকে নিজে বিচাৰ কৰি চাব মই ব্যাখ্যা নকৰোঁ বেমাৰ আজাৰত যাব ডাক্তৰক দিব লাগিব ইত্যাদি ইত্যাদি বাৰু যেই কি নহওক আমি ক্ৰমান্বয়ে আগবাঢ়ি আহিম মোৰ মূল কথাটো আছিল আকৌ ভাগৱতৰ সন্দেহ নকৰিবা তোৰে দেই গতিকে সেই আপোনাৰ মন্ত্ৰটোৰ কথা যে কৈছিলোঁ বলবন্ত্ৰ ইন্দ্ৰিয়গ্ৰাম বিদ্যাঞ্চপি অপকাৰচতি এই মন্ত্ৰটোৰে আমি আজি আমাৰ আলোচ্য বিষয়ে সামৰিম মূল ভাগৱতৰ মই প্ৰথম স্কন্ধ সেয়া আৰম্ভ কৰিলোঁ গোটেই ভাগৱতৰ দ্বিতীয় স্কন্ধ তৃতীয় স্কন্ধৰ কথা অলপ ক'লোঁ চতুৰ্থ স্কন্ধত বিভিন্ন কাহিনী আছে উপাখ্যান আখ্যান আছে ষষ্ঠ সপ্তম গতিকে দশম স্কন্ধত ভগৱন্ত কৃষ্ণৰ লীলা অৱতাৰ আছে এই লীলা অৱতাৰ ভগৱন্ত কৃষ্ণই পৰম দুৰ্বোধ আত্মা তত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিজত লীলা অৱতাৰ তুমি কৃপা তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰিয়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ নামঘোষাত মাধৱদেৱে কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং ভগৱান কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিলে কৃষ্ণ শব্দটোৰ অৰ্থ কি কৃষ্ণ মানেনো কি কৰ্ষণা তিথি কৃষ্ণম য'ত সেইকাৰণে মই ক'লা জগতৰ যিমানবিলাক মায়া আছে যতৰ যিমান বেয়া আছে মই যিদিনা জন্মগ্ৰহণ কৰিছিলোঁ সেইদিনা ঘোৰ অন্ধকাৰ সেইকাৰণে মই ক'লা মই জন্ম হওঁতেই আকাশত শ্যাম বৰণীয়া মেঘে আৱৰি আছিল সেইকাৰণে মই ক'লা আৰু মই জন্ম হোৱাৰ পিছত মোক যিটো পাচিত ভৰাই যমুনা দি লৈ গৈছিল সেই পাচিটোৰ ওপৰত যিজনে বৰষুণ কিন কিনকৈ বৰষুণ পৰিছিল বৰষুণ নপৰা ব্যৱস্থা কৰি আছিল অনন্ত তেওঁ ক'লা মই সেইকাৰণে ক'লা তোমাৰ দৰে পাপীবিলাকে যিমানবিলাক পাপ কৰি আছে এই পাপবিলাক মই সদায় শোষণ কৰি আছোঁ সেইকাৰণে ক'লা এতিয়া যেনেকৈ আমাৰ সাপৰ বিষবিলাক আছে সাপৰ বিষটো ক'ৰ পৰা আহিছে ন সাপৰ বিষটো ক'ৰ পৰা আছে আমাৰ যিটো ডাক্তৰো কৈ যে আমাৰ যিটো বাত বিষ নামৰ বিষ আছে বতাহৰ মাজত যিটো বায়ুত থকা যিটো বিষ এই বিষটো বায়ুত থকা বিষটো সাপে শোষণ কৰে সাপে প্ৰয়োজন বিধে বিষ কেনেকৈ গোটায় তেওঁ বায়ুৰ ফাললৈ মূৰ কৰি এনেকৈ সাপে বিষ শোষণ কৰে মাটিৰ যিটো বিষ এইটো কোনে গ্ৰহণ কৰে যিবিলাক কাঁইটীয়া বনে বিন্ধিলে আপোনাক খুব বিষায় মন কাঁইটকে প্ৰমুখে কটকা কাঁইটকে আদি কৰি এইবিলাকে মাটিৰ তিতা গুণটো গ্ৰহণ কৰে কাৰণে তিতাকেৰেলা তিতা ঠিক পানীত থকা যিটো বিষ সেইটো শিঙি জাতীয় যিবিলাক মাছ আছে বিষাক্ত মাছ আছে সেইবিলাকে গ্ৰহণ কৰে সেইকাৰণে মাছবিলাক বিষাক্ত এইবিলাক কথা গতিকে ভগৱান কৃষ্ণয়ে সেইকাৰণে দ্বাপৰ যুগত এনেকুৱা ক'লা ৰং এটা লৈ জন্মগ্ৰহণ কৰিলে ভগৱান কৃষ্ণ জন্ম হ'ল কৃষ্ণই গোটেই জীৱনটো লীলা কৰিলে ভগৱান কৃষ্ণই গোটেই লীলা কৰিলে আৰু গোটেই লীলাময় কৃষ্ণয়ে যিখিনি কাম কৰিলে
ঈশ্বৰসকলে যিটো কৰ্ম কৰে মনেও টাংক নকৰি তেখম্বু যিসবু ধৰ্ম বিষয় বাক্যে তাকেহে মাত্ৰ আচৰি তেখম্বু যিসবু ধৰ্ম বিষয় বাক্যে তাকেহে মাত্ৰ আচৰি ঈশ্বৰসকলে যিটো কৰ্ম কৰে মনেও টাংক নকৰি ঈশ্বৰে যিবিলাক কাম কৰিলে আপুনি মনেও নকৰিব এইটো আমাৰ কাৰণে সম্ভৱ নহয় তেখম্বু যিসবু ধৰ্ম বিষয় বাক্যে তেৰাসকলে ঈশ্বৰসকলে সেই ঈশ্বৰৰ অৱতাৰত লীলা অৱতাৰত যিবিলাক কাম কৰিবলৈ কৈ থৈ গৈছে তাকে কৰিবা ৰাম অৱতাৰত যিবিলাক কাম কৰিবলৈ কৈছে আপুনি তাকে কৰক কৃষ্ণ অৱতাৰত যিবিলাক কাম কৰিবলৈ কৈছে আপুনি তাকে কৰক শংকৰদেৱ অৱতাৰত শংকৰদেৱ মহাপুৰুষে আমি কেনেকৈ চলিব লাগিব যিবিলাক লিখি থৈ গৈছে আপুনি তাক কৰক গতিকে ঈশ্বৰে কোৱা কথাখিনিৰ নাম বেদ যাৰ বাক্যে হোৱা আছে বেদ গতিকে ভগৱন্ত ঈশ্বৰ কৃষ্ণই কোৱাবিলাক বেদ গতিকে বেদৰ বাক্য আপুনি লংঘন নকৰিব ঈশ্বৰ কৃষ্ণৰ মুখৰ কথাবিলাক আপুনি পালন কৰক ঈশ্বৰে কি ক'লে গীতা ক'লে গীতা গোটেইখন কৈ সৰ্বধৰ্মং পৰিত্যাজ মাম একং শৰণং ব্ৰজ অহং তাং সৰ্বে পাপভূ মুখস্বামী মা চুচ সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ চৰণত শৰণ লোৱা এতিয়া শৰণ যদি আমি নলওঁ গীতা শাস্ত্ৰ পঢ়িলোৱে যেনিবা গীতা দান কৰিলোৱে যেনিবা আমি আজিলৈকে যদি শৰণেই লোৱা নাই যদি শৰণ লোৱা নাই তেনেহ'লে আমি সংসাৰলৈ এনেই আহিলোঁ এনেই আছোঁ আমাৰ একো কাম নাই গতিকে শৰণ ল'বই লাগিব যেনেকৈ আপোনাৰ ঘৰৰ দুৱাৰমুখতে যেনেকৈ ওলাই গৈ দেখিলে আপোনাৰ নিগনি এটা বা চিকা এটা বেয়াকৈ পৰি মানে পেলাই থৈছে কুকুৰে মেকুৰীয়ে মাৰিলে পৰি আছে আপুনি এতিয়া মাখি পৰি নামঘোষাত মাধৱদেৱে কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং ভগৱান কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিলে কৃষ্ণ শব্দটোৰ অৰ্থ কি কৃষ্ণ মানেনো কি কৰ্ষণা তিথি কৃষ্ণম য'ত